आपका जगह पे फेंकेगा तो आप क्या करेगा? मारो, मार के देखो, 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 मार के देखो। कोल इंडिया के साथ नहीं मिला तक अभी कुछ नहीं करेगा। ठीक है चपला रक्षा करक कोल इंडिया डाम्पिंग बंध करक कोल इंडिया डाम्पिंग बंध करक आमार माटी रक्षा करक आमार माटी रक्षा करक आमार माटी रक्षा करक জয় রাখক জয় রাখক জয় রাখক আলুগড় ডাম্পিং বন্ধ কৰক আলুগড় ডাম্পিং বন্ধ কৰক আলুগড় ডাম্পিং কৰিব দিয়া নহব আলুগড় ডাম্পিং কৰিব দিয়া নহব জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজক ৰক্ষা কৰক জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজক ৰক্ষা কৰক আজি আমি আমাৰ মালুগাঁও টাংচা ৰাইজে বা আমি সদৌ অসম টাংচা ছাত্ৰ সন্থাই বা মালুগাঁও টাংচা ৰাইজে আজি কণ ল'ৰা ছোৱালী লৈ মেলি এই বাচ্চাবোৰ লৈ মেলি আজি কোনো সুখীত ওলাই অহা নাই। এখেতসকলে আজি নিজৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে এই ৰদ বৰষুণত নিজৰ জাতি মাটি ৰক্ষা কৰিবৰ কাৰণে এখেতসকলে ওলাই আহিছে। আজি বৰ দুখ লগা যে যি কোল ইণ্ডিয়াক আমি ইয়াৰ জনজাতি ভূমিপুত্ৰ টাংচাসকলে আমি বহিব দিছিলোঁ এসময়ত এই পাটকাই পাহাৰত এই লিডুত এই টিকক কলেৰী বুলি কয় তীখা কলেৰী বুলি কয় এই টাংচাসকলৰ ইয়াত ইতিহাস জড়িত হৈ আছে এই তীখা কলেৰীৰ পৰা গৈ কিনি। তো এই সকলোবোৰ দৃষ্টিকোণৰ চাই আমি টাংচাসকলে কোল ইণ্ডিয়াক আমি বহিব দিছিলোঁ। কিন্তু দুখ লাগে যে আজি আমি বাৰ কৈছোঁ যে কোল ইণ্ডিয়া যেনে BTC পলিচি কৰিছে যে এখেতসকল যেনেধৰণে প্ৰথমতে এখেত ভাৰতবৰ্ষত আহিছে শেষত গ'ল গোটেই ভাৰতবৰ্ষ কব্জা কৰিলে ঠিক তেনেকৈ আমি এখেতসকলক বহিব দিছোঁ। আজি কোল ইণ্ডিয়াই আজি এই মালুগাঁৱত বসবাস কৰা 500টাতকৈ অধিক ইয়াত টাংচা জনজাতি ৰাইজ ইয়াত বসবাস কৰি আছে। এই মালুগাঁও টাংচা জনজাতি ৰাইজ গাঁওখনক নিশেষ কৰি মেলি কোল ইণ্ডিয়া চলোৱাটো আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে মানুহে এটা ভুল বাৰ্তা কৈছে ইয়াত টাংচা ৰাইজে কেতিয়াও কোল ইণ্ডিয়াৰ বিৰোধিতা কৰা নাই। আমি স্পষ্ট ভাষাত আমি এটা মেছেজ দিব বিচাৰোঁ যে টাংচা ৰাইজে কেতিয়াও কোল ইণ্ডিয়া বন্ধ হোৱাটো বিচৰা নাই। আমি উন্নতিৰ হকে আছোঁ, আমি চৰকাৰৰ লগত আছোঁ, আমি সদায় মাৰ্ঘেৰিটা বা ইয়াৰ উন্নতিৰ হকে আমি আছোঁ। কিন্তু কেনেকৈ ইয়াত ভূমিপুত্ৰ ইয়াত আপোনাৰ 100টাতকৈ অধিক টাংচা ঘৰ ইয়াত বসবাস কৰি আছে, 500টাতকৈ অধিক ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আছে, স্কুল আছে ইয়াত। এই সকলক কেনেকৈ আপুনি ইয়াৰ পৰা খেদাই মেলি আপোনালোকে কোল ইণ্ডিয়া ডাম্পিং কৰিব? ইয়াত স্পষ্ট কথা যে মালুগাঁও ৰাইজক সদৌ অসম টাংচা ছাত্ৰ সন্থা হয় আৰু সকলো টাংচা ৰাইজ হৈ মেলি এটা স্পষ্ট কথা যে কোনো পধ্যেই মালুগাঁৱত কোল ডাম্পিং কৰিব দিয়া নহ'ব। আৰু আমি কোল ইণ্ডিয়া কৰ্তৃপক্ষক কৈছোঁ যে আপোনালোকে কোল ইণ্ডিয়া চলাওক, কিন্তু আপোনালোকে নিজৰ প্ৰজেক্ট চেঞ্জ কৰক, আপোনালোকে লাগিলে বেলেগত চলাওক, কিন্তু এই ইণ্ডিজিনিয়াছ যেতিয়া ভূমিপুত্ৰ ইয়াত টাংচাসকল আছে এই মালুগাঁও আছে মালুগাঁৱক আপোনালোকে কোল ডাম্পিং নকৰিব। আৰু মই আহ্বান কৰিছোঁ, মই অসমৰ জনগণক আহ্বান কৰিছোঁ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰক আহ্বান কৰিছোঁ যে আপোনালোকে এই যি বিষয়টো আহিছে গুৰুত্ব সহকাৰে লওক। অসমৰ ৰাইজকো প্ৰতিটো দল সংগঠন মই আহ্বান কৰিছোঁ আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক যে ইয়াত যিটো জনজাতি ভূমিপুত্ৰ টাংচা ৰাইজৰ লগত যিটো আপোনালোক অন্যায় হৈ আছে, যিটো ন্যায় হোৱা নাই, যিটো অন্যায় হৈ আছে, এই ল'ৰা ছোৱালীবোৰ যি অন্যায় হৈ আছে, এই মাসকলৰ যি অন্যায় হৈ আছে, আপোনালোকে সকলোৱে ওলাই আহক, আপোনালোকে সাথ দিয়ক। আৰু এই মালুগাঁও যিটো এটা আপোনাৰ কোল ইণ্ডিয়া যেনেদৰে ডাম্পিং কৰিব বিচাৰিছে ইয়াৰ বিৰুদ্ধে আপোনালোকে থিয় হওক। কোল ইণ্ডিয়া যদি বলপূৰ্বক যদি ডাম্পিং কৰাৰ চেষ্টা কৰে তেন্তে আপোনালোকে কি ষ্টেপ ল'ব? আমি স্পষ্ট কথা কৈছোঁ, কোল ইণ্ডিয়াই বলপূৰ্বক যদি ইয়াক যদি ডাম্পিং কৰিব বিচাৰে তেতিয়াহ'লে অসমত এটা ইতিহাস সৃষ্টি হ'ব।
সোণালী ইতিহাস হ'বনে কলা ইতিহাস হ'ব এইটো আমি ক'বলৈ নোৱাৰোঁ কেলৈ কি কোল ইণ্ডিয়াই যদি বলপূৰ্বক আজি ডাম্পিং কৰিব লগা হয় তেনেহ'লে 500টাতকৈ অধিক মই কওঁ বাৰ মই আপোনালোকে দেখাব এই কণ ল'ৰা ছোৱালীক আই মাতৃসকলক ইয়াত যিবোৰ বুঢ়া মা বাবা আছে একেলগে হত্যা কৰিখিনি একেলগে তেজৰ ৰাঙলীয়ে এই মালু গাঁওখনত যদি আপোনাৰ তেজৰ বন্দুকৰ গুলীৰে ইয়াত যদি ৰঙলীয়ে কৰিখিনি যদি কোল ইণ্ডিয়াই যদি এই 500টাতকৈ অধিক যদি টাংচা জনজাতি মানুহক যদি বুকুত গুলি মাৰি যদি কোল ইণ্ডিয়াই যদি চলাব বিচাৰে তেতিয়াহ'লে আমি ক'ব নোৱাৰোঁ যদি একেলগে সেই প্ৰচেষ্টা হাতত লয় তেতিয়াহ'লে আমি ক'ব নোৱাৰোঁ কিন্তু আজিলৈকে আমি শান্তিৰে আজি আপুনি দেখিছে আপুনি শান্তি সমদলে আমি আজি প্লে কাৰ্ড লৈছোঁ গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিক মুভমেণ্ট আমি বিশ্বাস কৰোঁ কিন্তু কোল ইণ্ডিয়াই যদি কাইলৈ বলপূৰ্বক কৰে তেতিয়াহ'লে ইয়াত এটা কলা ইতিহাস হ'বনে সোণালী ইতিহাস হ'ব এখেতে ক'লে 500টা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক হত্যা কৰিব লাগিব আৰু অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ এয়াই নেকি আপোনাৰ চৰকাৰ যে 500টাতকৈ অধিক ভূমিপুত্ৰ আপোনালোকে গুলিয়াবলৈ আপোনাৰ সাজু আছে নেকি আমি সেই স্পষ্টভাৱে কৈছোঁ মই জনাইছোঁ আজি আমাৰ মালু গাঁৱতো এইটো কেতিয়াবা আমি নাটাৰোঁ আমি কোল ইণ্ডিয়াৰ লগত আমি বন্ধ নকৰোঁ হ'লে ডাম্পিং আমাৰ গাঁৱতো বচাওঁ যিমান হ'লে আমি কোল ইণ্ডিয়াৰ লগত ডিছকাশ্যন কৰিছোঁ ইমান ধুনীয়াকৈ কথা পাতিছোঁ এতিয়া কোল ইণ্ডিয়া একো কৰিব নোৱাৰে কৈছে এইটো কাৰণে আমি আজিলৈকে কোল ইণ্ডিয়াৰ লগত ডিছকাশ্যন নকৰিম আৰু আমাৰ গাঁৱতো বচাই দিয়ক আৰু যদি ইয়াৰ পৰা কোনো ডিষ্টাৰ্ব এতিয়া পাথৰ যে গিৰে এইটো দায়িত্বটো হ'ব চৰকাৰৰ কোল ইণ্ডিয়া হ'ব আমি যুদ্ধতে লাগিব লাগিব এতিয়া